সাংসদ হৈ প্ৰতিবাদত বহিল ৰকিবুল হুছেইন। গোৱালপাৰাৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদত বহিল সাংসদগৰাকী। দাম বৃদ্ধি, সকলো দৰিদ্ৰ পৰিয়ালক ৰেচন কাৰ্ড প্ৰদান, খহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ দাবীত CPIMে ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত অংশ ল'লে ৰকিবুল হুছেইনে। ৰাইজৰ যিখিনি কথা কৈছে আমি আপোনালোকৰ হৈ আমি কাম কৰিম আৰু যিখন আপুনি স্মাৰক পত্ৰ ৰেলৰ কাৰণে দিছে দুটা ৰখিবৰ কাৰণে আজিৰ ভিতৰত মই ইয়াৰ যোগাত্মক আপোনালোকে জানে গাড়ীৰ পৰাই মই ফোন কৰিম আজিৰ ভিতৰতে মই চিঠি লিখিম আৰু লিখি প্ৰতিলিপি আপোনালোকৰ ইয়াত যদি ফোন নম্বৰ দিছে মই আপোনালোকক জনাম। ইতিমধ্যে ইয়াৰ বিধায়ক আমাৰ আলম ডাঙৰীয়াৰ লগত মই কথাই পাতিছোঁ যে এই দুটা ঠাইত আমাৰ ৰখিব লাগে, তেওঁলোকৰো একেই কথা, আপোনালোকৰো একেই কথা। গতিকে মই আপোনালোকক এইকেইটা দিনৰ ভিতৰত আমি কি কৰিছোঁ এই কথাখিনি জনাম আৰু এটা যোগাত্মক আমি সঁহাৰি পাম বুলি মই আপোনালোকক চেষ্টা কৰিম।